সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 14 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 11:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, শেষ ৰাতি 5:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ হ'ব দেৱগণ, মহিকৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি যদি 5:32 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব, বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:28 পৰা 3:55। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:08 পৰা 12:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ উন্নতি হ'ব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি আপোনাৰ স্বাস্থ্যত সবলতা আহিব। আৰ্থিকভাৱেও আজি এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান দিনটো মধ্যম দেখা গৈছে, কিয়নো ধন হয়তো ক'ৰবাত ফাঁচি থাকিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত গুৰুত্ব ৰাখিব। পৰিয়ালত চিন্তা অকণমান বাঢ়িব পাৰে, যাৰ বাবে একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা আহিব পাৰে। হয়তো মনত সঘনাই ঘৰৰ চিন্তা আহি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি প্ৰিয়জনক হয়তো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি জীৱনসংগীৰ কিবা হঠাৎ হয়তো ভাল খবৰো আপুনি পাব পাৰে। গতিকে সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা সন্ধিয়াৰ সময়খিনি বিশেষ শুভ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো সন্ধিয়াৰ সময়খিনি বিশেষ শুভ। লগতে দিনটোৰ আৰম্ভণিত যি কামে আপুনি আৰম্ভ নকৰক কিয় সেই কামবোৰ সুকলমে হৈ পৰিব। গতিকে ৰাতিপুৱাৰ ভাগতে পৰালৈ কাম বনবোৰ কৰাৰ চেষ্টা কৰক। ৰাতিপুৱা কৰিলে আপুনি সফলতা লাভ কৰিব। লগতে আজি শুভ উপদেশ লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক আজি ভাল উপদেশ দিয়া দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাত অকণমান মধ্যম। মাজে সময়ে হয়তো পঢ়াত বহিলেও হয়তো পঢ়াৰ পৰা আঁতৰি আহিবলগীয়া হ'ব পাৰে কিবা কাৰণবশতঃ। গতিকে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে। নতুন পৰিকল্পনাসমূহো আজি সফল হৈ পৰিব। আজি ঘূৰা ফুৰাত খৰচ হ'ব পাৰে। গতিকে ক'ৰবাত ফুৰিব গ'লে হয়তো আপোনাৰ প্ৰয়োজনতকৈ অকণমান বেছি খৰচ হ'ব পাৰে। বাকী অন্য সকলো দিশত হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতে হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি সন্তুলিত আহাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন আপুনি খোৱাৰ সুবিধা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সবল হৈ উঠাৰ দিনটো পূৰ্ণ সম্ভাৱনা আছে। গতিকে হাতত ধনৰ
আগমন হ'ব, ধনৰ অভাৱবোৰ দূৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক, কিয়নো আনক যদি কৰিব দিয়ে সেই কাম হয়তো আজিৰ দিনটোত আপোনাৰ নহ'ব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে লাভদায়ক দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলক আজি ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব। যাত্ৰা আপোনাৰ বাবে আনন্দদায়ক হৈ পৰিব। সৰু সুৰা ভ্ৰমণৰ আজি যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সাহস বৃদ্ধি পাব, সাহসিকতা এওঁলোকৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি ধন উপাৰ্জন কৰাৰ ইচ্ছা প্ৰবল বাঢ়িব। ক'ৰ পৰা কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ ইচ্ছা আজি মনত চলি থাকিব পাৰে। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা আজি যথেষ্ট দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা প্ৰতিযোগিতামূলক কাম বনত আজি অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। সেই ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। দিনটো অতি ৰোমান্টিক আৰু সুন্দৰভাৱে পাৰ হোৱাৰ বাবে আজি আপুনি নিজেই অনুভৱ কৰিব দিনটো খুব সুন্দৰ হৈ পৰা। লগতে বাকী বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ ভাল দেখা গৈছে। ভাল ফলাফল আজি বিদ্যাত দেখুৱাব পাৰিব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত পৰালৈ যাত্ৰা নকৰিব, কিয়নো বিগত দিনৰ পৰা হয়তো অকণমান স্বাস্থ্য দুৰ্বল হৈ আছে। আজি যদি যাত্ৰা কৰে তেতিয়াহ'লে স্বাস্থ্যত পুনৰ দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি শিশুৰ পৰা বিশেষ সহায় লাভ কৰিব। কোনোবা সময়ত আপোনাক শিশুৱে সহায় কৰিব পাৰে, কিন্তু ঘৰৰ কোনোবা ব্যক্তিৰ স্বাস্থ্যত হয়তো আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ বাহিৰে আজি আপুনি ভাবি থকা কামবোৰ সিদ্ধি হ'ব। লগতে যদি কিবা কৰিম বুলি বহুদিনৰ পৰা ভাবি আছিল, সেই ভাবি থকা কামবোৰো আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু যিমান পাৰে শাৰীৰিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰক, কিয়নো শৰীৰত হয়তো দুৰ্বলতা অকণমান থাকিব পাৰে। ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতৰ প্লেন এওঁলোকে আজিৰ দিনটোত বনোৱা দেখা যাব। গতিকে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব তেনেধৰণৰ পৰিকল্পনা আজিৰ দিনটোত কৰা দেখা যাব। দিনটো আজিৰ সমস্যা সমাধানৰ দিন, গতিকে যিকোনো সমস্যা যদি চলি আছে সেই সমস্যা সমাধান কৰাৰ আপুনি চেষ্টা কৰক। আজিত সেই ক্ষেত্ৰত আপুনি সফল হৈ পৰিব। প্ৰিয়জনৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি খুব ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুজা শক্তি কিছু বাঢ়িব, গতিকে আনে কিবা ক'লে অতি সহজতে সেই কথাবোৰ বুজি উঠা দেখা যাব। ভাতৃৰ মৰম চেনেহ আজি লাভ কৰিব, গতিকে ভাতৃ ভগ্নীৰ সৈতে আপোনাৰ সম্বন্ধ সুন্দৰ হৈ পৰিব। বিদ্যাত অকণমান হয়তো পঢ়াৰ পৰা কিছু দূৰত্ব সন্ধিয়াৰ ভাগত বাঢ়িব পাৰে, তথাপি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ আগৰ ভাগখিনি খুব সুন্দৰ। বাকী শুভ সংখ্যা আজিৰ বাবে বিশেষকৈ থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যদি আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটো আজি অতি শুভ হৈ পৰিব। গতিকে মনৰ কথা আনক খুলি কোৱাৰ চেষ্টা কৰক। আজি সৌভাগ্য বৃদ্ধি পাব, গতিকে আকস্মিক কিবা ভাল খবৰ হয়তো আহিব পাৰে দিনটোৰ ভিতৰত। এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় সেই কামবোৰ আজি সুচাৰুৰূপে সমাপন হ'ব। লগতে সেই কামত সফলতা লাভ কৰিব, অগ্ৰগতি হ'ব। আৰ্থিকভাৱেও আপোনাৰ দিনটোত আজি লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলক আজি জীৱনসংগীয়েও পৰ্যাপ্ত সহায় কৰিব। বিভিন্ন কাম বনত আজি সহায় সহযোগিতা কৰা দেখা যাব। কিন্তু আনৰ কথা বতৰাত আপুনি বৰ বিশেষ হস্তক্ষেপ নকৰিব। আনৰ যদি কিবা কথাত আপুনি হস্তক্ষেপ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ অকণমান খেলি মেলি হ'ব পাৰে দিনটো, গতিকে গুৰুত্ব ৰাখিব। নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি বিশেষ যোগ এওঁলোকৰ দেখা গৈছে, গতিকে ক'ৰবাত হয়তো আপুনি নিমন্ত্ৰণ গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, ক'ৰবাত যাবলগীয়া হ'ব পাৰে। আজি পুৰণা দিনৰ কোনো কথা আপোনাৰ মনলৈ আহিব, গতিকে পুৰণা দিনৰ কথাই আজি আৱেগিক কৰি তোলাও দেখা যাব। কিন্তু বিদ্যাত এওঁলোকৰ আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশে হয়তো পঢ়াত অকণমান প্ৰেছাৰ দিব পাৰে। কোনোবা জ্যেষ্ঠ ব্যক্তি আজি পঢ়া শুনাত প্ৰেছাৰ দিয়া দেখা যাব। অন্য সকলো দিশত শুভ। আজি এওঁলোকৰ মাংগলিক কাৰ্যৰ পৰা কিছু হয়তো মাংগলিক কাম আপুনি কৰিবলগীয়া হ'ব পাৰে।
বাকী সকলো দিশত শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি বিশেষকৈ 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে, গতিকে অকণমান চিন্তাবোৰ কমকৈ কৰাৰ চেষ্টা কৰিব। আজি আঁতৰত থকা কোনোবা আলহী নতুবা কোনোবা বন্ধুৱে হয়তো আপোনাৰ খা খবৰ ল'ব পাৰে। যাত্ৰা কৰিলে সেই যাত্ৰা কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে। বেছি যাত্ৰা দীঘলীয়া যাত্ৰা কৰিলে ভাগৰ অনুভৱ হ'ব পাৰে, কিন্তু সুখ সমৃদ্ধি বৃদ্ধি পাব। ক'ৰবাত গ'লেও আপুনি আজি মানসিকভাৱে সুখী হৈ পৰিব। সন্ধিয়াৰ ভাগত কোনো আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান দূৰত হয়তো আপুনি আজিৰ দিনটোত থাকিবলগীয়া হ'ব পাৰে। সহকৰ্মীয়ে আজি যুক্তিপূৰ্ণভাৱে আপোনাৰ সৈতে হয়তো তৰ্ক বিতৰ্ক কৰিব পাৰে, গতিকে সতৰ্ক থাকিব। আজি গোটেই দিনটোৱে আপুনি ব্যস্তভাৱে পাৰ কৰিব লাগিব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। সময় অকণমান কমকৈ পাব পাৰে, কিন্তু কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰ আনে খুব গুৰুত্ব দি শুনাও দেখা যাব। আজি চৰকাৰী পক্ষৰ ফালৰ পৰা হয়তো কিবা সাহায্য কিবা লাভালাভ আপোনাৰ হ'ব পাৰে, গতিকে চৰকাৰী লাভৰ যোগ আজি অকণমান দেখা গৈছে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ আজি মাতৃৰ মৰম চেনেহ প্ৰাপ্তিৰ যোগ দেখা গৈছে। বিদ্যাত অৱশ্যে বুদ্ধিমত্তা প্ৰখৰ হ'ব। বিশেষকৈ এই সিংহৰাশি ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা প্ৰখৰ হোৱাৰ বাবেই যিকোনো ক্ষেত্ৰত এওঁলোকে অতি সোনকালে সিদ্ধান্ত লোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ নতুন আৰ্থিক পৰিকল্পনা আজি সফল হৈ পৰিব। সেই ক্ষেত্ৰত নতুন যদি আপুনি আৰ্থিক পৰিকল্পনা কৰি আছে তেনে কামত আজি সফলতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘৰতে পাৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি পাৰ হ'ব। আজি হয়তো আপুনি সৰু সুৰা উপহাৰ পাব পাৰে। বিশেষকৈ প্ৰিয় ব্যক্তিৰ পৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব, গতিকে সমাজত আপোনাৰ লোকপ্ৰিয়তা প্ৰভুত্ব বিস্তাৰ হ'ব। অৱশ্যে ঘূৰা ফুৰাৰো আপোনাৰ ইচ্ছা যাব পাৰে। ক'ৰবাত মুকলি ঠাইত ক'ৰবাত হয়তো যোৱাৰ আপোনাৰ ইচ্ছা অকণমান মনত বাঢ়িব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো খুব সুন্দৰ সুখময়ভাৱে পাৰ হ'ব। আজি ব্যৱসায়ত বিশেষ উন্নতিৰ সম্ভাৱনা আছে, গতিকে ব্যৱসায় বাণিজ্য যদি আজিৰ দিনটোত আপুনি কৰে সেই ক্ষেত্ৰত সফলতাৰে দিনটো পাৰ হ'ব। লগতে এওঁলোকৰ হয়তো শিক্ষাৰ্থীসকলৰ মনত চঞ্চলতা আহিব পাৰে। মাজে সময়ে পঢ়াত গুৰুত্ব বাঢ়িব, মাজে সময়ে হয়তো পঢ়াত একেবাৰে গুৰুত্ব কমিব পাৰে। গতিকে এনেধৰণৰ বিদ্যাৰ্থীসকলৰ মনত চঞ্চলতা আহি থাকিব পাৰে, কিন্তু এওঁলোকৰ আজি সংগীত শুনাৰ ইচ্ছা যাব। সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বৃদ্ধি পোৱা দেখা যাব। বাকী সকলো দিশত শুভ। এওঁলোকে আজি মাতৃৰ মৰম বিশেষকৈ লাভ কৰিব। মাতৃয়ে আপোনাক মৰম চেনেহ কৰা দেখা যাব। লগতে আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰূপালী। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ধন ক'ৰবাত ইনভেষ্ট কৰা, ক'ৰবাত সঞ্চয় কৰাটো আপোনাৰ বাবে বিশেষ আজি লাভদায়ক। লগতে সামাজিক উৎসৱ কিবা সভা অনুষ্ঠান প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, নতুবা যাবলগীয়া হ'ব পাৰে। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো অকণমান সম্বন্ধত ইফাল সিফাল হ'ব পাৰে। সম্বন্ধত গুৰুত্ব ৰখাটো বিশেষভাৱে আপোনাৰ ভাল হ'ব। আজি দিনটোৰ ভিতৰত আপুনি কিবা ডাঙৰ সিদ্ধান্তও ল'বলগীয়া হ'ব পাৰে। ঘৰুৱা সিদ্ধান্ত নতুবা আপোনাৰ ব্যক্তিগত কিবা সিদ্ধান্ত আজিৰ দিনটোত ল'বলগীয়া হ'ব পাৰে। আজি সহকৰ্মীয়েও আপোনাক কিবা ক্ষেত্ৰত উপদেশ দিব পাৰে, গতিকে কাম বনৰ ক্ষেত্ৰত আপুনি আনৰ পৰা সহায়ো পাব, উপদেশো পাব। লগতে মানসিক চিন্তা অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে মানসিকভাৱে চিন্তা কমকৈ কৰিলে বাকী সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজিৰ দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ অৱশ্যে খুব সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব।
ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ আজি দিনটোত আনন্দ বৃদ্ধি পাব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল বিশেষ আনন্দিত হৈ থকা দেখা যাব। বাকী অইন সকলো দিশত অতি সুন্দৰ। শুভ সংখ্যাটো আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা আৰু আশাবোৰ পূৰণ কৰিবলৈ আজি জীৱনসংগীক ব্যৱহাৰ কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ওচৰলৈ হয়তো কোনোবা ব্যক্তিয়ে ধন বিচাৰি আহিব পাৰে। আপুনি হয়তো আনক ধন দিবলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃৰ প্ৰয়োজনীয় ক্ষেত্ৰত সহায় লাভ কৰিব। পিতৃ মাতৃয়ে সম্পূৰ্ণ আজি ছাপোৰ্ট কৰা আপোনাক দেখা যাব। কিন্তু আনৰ কথা বতৰাত আপুনি হস্তক্ষেপ নকৰিব। আনৰ কথাত মাত নিদিয়ে আপোনাৰ বাবে ভাল হ'ব। নহ'লে হয়তো অকণমান খেলি মেলি আপোনাৰ দিনটোত হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে, যাৰ বাবে ঘৰতো হয়তো আপুনি সময় দিব নোৱাৰিব পাৰে। কিন্তু আজি বিশেষকৈ এওঁলোকে মন পচন্দৰ কিবা হয়তো বয় বস্তু ঘৰলৈ ক্ৰয় কৰি লৈ অহা দেখা যাব, নতুবা মন পচন্দৰ কিবা সা সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। সকলো কাৰ্যত কৃতকাৰ্য হ'ব পাৰিব। গতিকে আজিৰ দিনটোত আপুনি যি কামতে হাত নিদিয়ক কিয় সেই কাৰ্য আপোনাৰ খুব সুকলমে হৈ পৰিব। বিদ্যাত অৱশ্যে মাজে সময়ে হয়তো ধৈৰ্য কমিব পাৰে, কিন্তু যিখিনি সময় পঢ়া শুনা কৰিব সেইখিনি সময় খুব সুন্দৰভাৱে পঢ়া শুনা কৰা দেখা যাব, কিন্তু ধৈৰ্য অকণমান কম হোৱা দেখা যাব। বাকী অন্য সকলো দিশত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো সুন্দৰ আৰু খুব শুভদায়কভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলে আজি হাঁহি মুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে যদি আপোনাৰ সন্মুখত কিবা সমস্যাও আহে, আপুনি অতি সহজতে সেই সমস্যাৰ সমাধানৰ পথ বিচাৰি ল'ব। আজি আৰ্থিকভাৱে অকণমান দিনটো কিছু মধ্যম দেখা পোৱা গৈছে, কিয়নো উপাৰ্জনৰ তুলনাত খৰচৰ মাত্ৰা আজি আপোনাৰ বাঢ়িব। গতিকে কিছু গুৰুত্ব ৰাখিব। নতুন নতুন কামৰ আজি শুভাৰম্ভ কৰাটো আপোনাৰ বাবে দিনটো খুব লাভদায়ক। গতিকে নতুন কামৰ আৰম্ভ কৰিলে আপোনাৰ দিনটো খুব সুন্দৰ হৈ পৰিব। আজি কোনোবা নতুন বন্ধুৰ সৈতেও আপোনাৰ হয়তো চিনাকি হ'ব পাৰে। লগতে এই ৰাশি ব্যক্তিসকলৰ যোগ্য ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি আপুনি কৰ্মক্ষেত্ৰত কিবা কামৰ বাবে খুব যোগ্য, তেতিয়াহ'লে আপুনি কৰ্মত উন্নতি লাভ কৰিব, নতুবা ভাল ফল লাভ কৰিব। আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। জীৱনসংগীয়েও আপোনাক পৰ্যাপ্ত মৰম চেনেহ কৰিব। বিশেষকৈ জীৱনসংগীৰ আজি সম্পূৰ্ণ ছাপোৰ্ট আপুনি লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগত হয়তো ঘৰুৱা খৰচ বাঢ়িব পাৰে, কিন্তু এওঁলোকৰ আকৰ্ষণীয়তা বাঢ়িব। আপুনি যি কথা কয় সেই কথাবোৰ সমাজত সকলোৱে মানি চলা দেখা যাব। ঠগ প্ৰবঞ্চনাৰ পৰা অকণমান দূৰত থাকিব। গতিকে য'তে ত'তে যাৰে তাৰে কথা শুনি যাতে আপুনি যিকোনো কাম বন নকৰে, তেনে কৰিলে নিশ্চয় আপোনাৰ দিনটো অন্য সকলো দিশত শুভভাৱে পাৰ হ'ব। পঢ়াত এওঁলোকৰ হয়তো ডাঙৰে কোৱা কথা মতে আপুনি পঢ়িব নিবিচাৰিব পাৰে, কিন্তু নিজৰ মতে এওঁলোকে আজি পঢ়া শুনা কৰিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি হাঁহি মুখে সকলো সমস্যা সমাধান কৰিব পাৰিব। গতিকে যদি আপোনাৰ সন্মুখত কিবা সমস্যাও আহে, অতি সহজতে সেইবোৰ সমাধান হৈ পৰিব। বিগত দিনৰ যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি স্বাস্থ্যত উন্নতি হ'ব। পুৰণা বেমাৰ আজাৰ পৰিত্ৰাণ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজি ধনৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হ'ব, কিয়নো হয়তো কোনোবা ক্ষেত্ৰত আপোনাৰ এই লোকচান হ'ব পাৰে যদি আপুনি গুৰুত্ব নিদিয়ে। আজি বন্ধুৰ পৰা নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা হঠাৎ উপহাৰ হয়তো আপুনি লাভ কৰিব পাৰে। প্ৰিয়জনে হয়তো কিবা আপত্তিও কৰিব পাৰে। প্ৰিয়জনৰ বাবে খৰচৰ মাত্ৰা বৃদ্ধিৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। নতুন কামৰ আকৰ্ষণ বাঢ়িব। বিশেষকৈ এওঁলোকে নতুন নতুন কামৰ
প্ৰতি কিছু আগ্ৰহী হৈ পৰা দেখা যাব, নতুন আইডিয়া নতুন চিন্তাধাৰা মনত চলি থাকিব পাৰে। কিন্তু এওঁলোকে কথা বতৰা অকণমান বেছিকৈ কৈ দিনটো পাৰ কৰা দেখা যাব। কোনোবা বন্ধু নতুবা অন্য কোনো ব্যক্তিৰ সৈতে এওঁলোকে কথা বতৰা কৈ থাকোঁতেই হয়তো সময়বোৰ পাৰ হৈ যাব পাৰে। লগতে ঘৰত খঙৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। যদি ঘৰত থাকে তেতিয়াহ'লে খং ৰাগ অকণমান বৃদ্ধি পোৱা দেখা যাব। আজি দিনটোত আত্মীয় ব্যক্তিৰ আগমনৰো সম্ভাৱনা অকণমান দেখা গৈছে। কোনোবা আত্মীয় ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। ইয়াৰ লগতে খৰচ মাজে সময়ে বাঢ়িব, বিশেষকৈ ঘৰুৱা খৰচ বাঢ়িব। আপোনাৰ বৰ অদৰকাৰী ক্ষেত্ৰত খৰচ নহয়, সেই বিষয়ে আপুনি চিন্তা কৰিব নালাগে। শিক্ষাৰ্থীসকলৰ ধৈৰ্য অকণমান কম হোৱা দেখা যাব। বিগত দিনৰ তুলনাত আজি পঢ়াত ধৈৰ্য অকণমান কমিব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিত্ব কিছু আকৰ্ষণীয় হৈ পৰিব। গতিকে আপুনি কোৱা কথাবোৰ সমাজত আজি গুৰুত্ব থাকিব। আপুনি যি কয় সেই কথা সকলোৱে মানি চলা দেখা যাব। লগতে এওঁলোকৰ সৌন্দৰ্য বৃদ্ধি পাব। গতিকে আজিৰ দিনটোত তেওঁলোকে নিজৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে খৰচো অকণমান কৰা দেখা যাব। হয়তো কিবা কাপোৰ কানিও আজি ক্ৰয় কৰিব বিচাৰিব পাৰে। আজি বন্ধুৱে কোনোবা ক্ষেত্ৰত আপোনাক সহায় কৰিব। গতিকে বন্ধুৰ পৰা বিশেষ সহায়ৰ যোগ দেখা পোৱা গৈছে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ। গতিকে সেই ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল পাব। আজি কাম বনৰ ক্ষেত্ৰত হয়তো অকণমান কাম কৰিব দিলেই হয়তো আপোনাৰ খং ৰাগ বাঢ়িব পাৰে। গতিকে কাম বন কৰিব ইচ্ছা কমকৈ কৰা দেখা যাব। লগতে এই কুম্ভ ৰাশি ব্যক্তিসকলক কোনোবা ব্যক্তিয়ে কিবা কাৰণবশতঃ প্ৰশংসা কৰাও দেখা যাব। ঘৰৰ পৰা ওলাই যোৱাৰ ইচ্ছা মাজে সময়ে চলি থাকিব পাৰে। ঘৰত থাকিব বৰ ইচ্ছা আজি এওঁলোকৰ নাথাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন হয়তো কামৰ শুভাৰম্ভ হ'ব পাৰে। কিবা নতুন কামৰ শুভাৰম্ভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ক'ৰবাত নিমন্ত্ৰণ হয়তো আপুনি লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কথাবোৰত আজি খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে সৰু কথা খুব গুৰুত্ব সহকাৰে লৈ এওঁলোকে তাৰ প্ৰতিক্ৰিয়া কৰা দেখা যাব। সমাজত সৎভাৱ এওঁলোকৰ বৃদ্ধি পাব। বিশেষকৈ আপুনি কোৱা কথাৰ হয়তো মূল্য আজি সমাজত থাকিব। লগতে যদি কিবা মতভেদো কাৰোবাৰ সৈতে চলি আছিল সেই মতভেদবোৰো আজি দূৰ হ'ব। বিশেষকৈ এওঁলোকৰ আজি মাতৃৰ হয়তো কিবা ভাল খবৰ ঘৰত আহিব পাৰে। লগতে দিনটো অন্য সকলো দিশত যিহেতু সুন্দৰ আৰু শুভময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে দিনটো বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সমাজত লোকপ্ৰিয়তা বাঢ়িব। আপুনি সমাজত এক বিশেষ ব্যক্তি হৈ পৰিব, কিয়নো সকলোৱে আপোনাৰ কথা মতে আজি চলা দেখা যাব। বিগত দিনকেইটা যদি অকণমান বেয়া চলি আছিল, আজিৰ পৰাই আপোনাৰ সেই বেয়া দিনবোৰ দূৰ হ'ব আৰু কিছু ভালৰ দিশে অহা দেখা যাব। ধন কিছু সঞ্চয় কৰাত হয়তো অকণমান অসুবিধা হ'ব পাৰে, কিয়নো আপুনি ধন সঞ্চয় কৰিব বিচাৰিলেও হাতৰ পৰা ধন সহজতে খৰচ হ'ব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব। লগতে ক'ৰবাত হয়তো ভাল সুবিধাও পাব পাৰে। গতিকে ঘৰতে নাথাকি ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক, তেতিয়া আপুনি কিবা সুবিধা হয়তো পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নিজক নিয়ন্ত্ৰণ ৰাখিব, কিয়নো হঠাৎ হয়তো খঙৰ মাত্ৰা প্ৰেমত আপোনাৰ বৃদ্ধি পাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। দীঘলীয়াভাৱে যদি কিবা কাম কৰি আছে, সেই কৰ্মবশতঃ আপুনি হয়তো ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। গতিকে কামৰ বাবেই হয়তো আপুনি আজিৰ দিনটোত ক'ৰবাত সৰু সুৰাভাৱে হ'লেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি মনত উদ্বিগ্নতা অকণমান বাঢ়িব। যিকোনো কাম সোনকালে হোৱাটো বিচৰা এওঁলোকে দেখা যাব। অকণমান ধৈৰ্য কিছু কম হ'ব পাৰে। কিন্তু আনে হয়তো চলাহী কথাৰে আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব পাৰে। গতিকে বিশেষকৈ ঘৰত আলহীৰ আগমন হ'লে আপোনাৰ হয়তো খৰচ বাঢ়িব পাৰে।
আজি চিনেমা চোৱাৰ ইচ্ছা অকণমান বাঢ়িব গতিকে চিনেমা জগতৰ সৈতে অকণমান জড়িত হৈ পৰা দেখা যাব কিন্তু কৰ্ম কৌশলতা এওঁলোকৰ বাঢ়িব যিকোনো কাম এওঁলোকে খুব নিখুঁতভাৱে কৰা দেখা যাব বাকী অন্য সকলো দিশত হ'ব বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত মনোৰঞ্জনৰ যোগ দেখা গৈছে যি পঢ়া শুনা কৰিব খুব আনন্দময়ভাৱে সেইবোৰ পঢ়া শুনা কৰা দেখা যাব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ